গৌৰৱ গগৈৰ বডি লেংগুৱেজে কি বুজাইছে গৌৰৱ গগৈৰ বডি লেংগুৱেজত কি এনেকুৱা অদ্ভুত দেখা পালে অখিল গগৈয়ে যে এতিয়া প্ৰশ্ন উত্থাপন হৈছে অহাৰ দিনাৰে পৰা গৌৰৱ গগৈ শিৰোনামত আছে সভাপতিৰ দায়িত্ব লোৱাৰ দিনাৰ পৰাই বিভিন্ন বিতৰ্কটো সোমাই পৰা বুলি বিভিন্নজনে ক'ব খুজিছে আৰু এতিয়া গৌৰৱ গগৈৰ বডি লেংগুৱেজৰ প্ৰসংগ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোটেইখিনি কথা আহিছে শিৱসাগৰ চৰাইদেউ এই জিলাৰ সমষ্টিবোৰক লৈ পাঁচটা সমষ্টি সেই পাঁচটা সমষ্টিত এবাৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিম বুলি ঘোষণা কৰিলে দেৱব্ৰত শইকীয়াৰ এটা মাত্ৰ কথা তাৰ পাছতে হৈছে লাগিছে অখিল গগৈ এতিয়া টিঙিৰি তোলা হৈ পৰিছে আৰু তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে বিগত বিধানসভা নিৰ্বাচনত এই শিৱসাগৰ সমষ্টিত তেওঁ বিজেপিক কংগ্ৰেছক পৰাভূত কৰিছিল আৰু তাতে এতিয়া প্ৰাৰ্থী দিয়াৰ কথা কৈছে মানে এই গোটেইবোৰ মিত্ৰতাৰ বিপক্ষে বুলি কৈছে আৰু দেৱব্ৰত শইকীয়া বা গৌৰৱ গগৈ বা গোটেই কংগ্ৰেছ দলটোতেই মিত্ৰতাৰ কোনো বডি লেংগুৱেজ নাই অখিলে কৈছে যে মিত্ৰতা কেৱল অখিল গগৈক জিকাৰ বাবে নহয় বা এজন নেতাক জিকাৰ বাবে নহয় এই মিত্ৰতা সমগ্ৰ বিৰোধীৰ মিত্ৰতা কিন্তু গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ দিনাৰে পৰাই তেওঁৰ বডি লেংগুৱেজত সেই মিত্ৰতাৰ প্ৰতি অকণো ইচ্ছা যে নাই সেইটো স্পষ্ট হৈ পৰা বুলি অখিল গগৈ ক'ব বিচাৰিছে আৰু গৌৰৱ গগৈৰ এই বডি লেংগুৱেজেই আগন্তুক দিনত বিৰোধীৰ বাবে বিপদ মাতিব বুলি অখিল গগৈ আশংকা প্ৰকাশ কৰিছে সেইখিনি কথাই অখিল গগৈ সন্মুখত ৰাখি কৈছে যে যিমানেই গৌৰৱ গগৈ নিজক লৈ অধিক আত্মবিশ্বাসী হ'ব সিমানেই গৌৰৱ গগৈৰ নিজৰেই বিপদ হ'ব অখিল গগৈ কৈছে যে এইখিনি সময় সমিল মিলেৰে চলাৰ সময় আছিল এইখিনি সময় সকলোকে একেলগে লৈ যোৱাৰ সময় আছিল কিন্তু গৌৰৱ গগৈয়ে বা দেৱব্ৰত শইকীয়াহঁতে সেয়া কাম নকৰিলে আৰু গৌৰৱ গগৈৰ এনেধৰণৰ কিছু নীতিয়েই গোটেই বিৰোধীকে বিপদত পেলাব বা কংগ্ৰেছকো বিপদত পেলাব বুলি অখিল গগৈ মত প্ৰকাশ কৰিছে স্বাভাৱিকতে আমি দেখি আছোঁ এইকেইদিন ব্যাপক ৰূপত এই বিষয়বোৰ চৰ্চা হৈছে যে কি হ'ব আগন্তুক 2026 চনৰ নিৰ্বাচনত গৌৰৱ গগৈৰ প্ৰসংগ উত্থাপন কৰা হৈছে পৰহি আহিব ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে আৰু সেই সময়তেই ৰাহুল গান্ধীয়ে গুৱাহাটীত কংগ্ৰেছৰ নেতাসকলৰ সৈতে বৈঠকত বহিব আন যিবোৰ সংখ্যালঘু সংগঠন আছে বা সংখ্যাগুৰু সংগঠন আছে সেইবোৰৰ সৈতে বৈঠকত বহিব তাৰপিছত ছয়গাঁৱত মণ্ডল কংগ্ৰেছৰ সভাপতিসমূহৰ সৈতে বৈঠকত বহিব আৰু কংগ্ৰেছৰ নেতা কৰ্মীসকল আশাবাদী যে ৰাহুল গান্ধীয়ে 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলক অধিক উৎসাহ যোগাব পাৰিব আৰু ৰাহুল গান্ধীয়ে বিশেষকৈ যিকোনো প্ৰকাৰে আগন্তুক দিনৰ নিৰ্বাচনত যাতে অসমৰ পৰা কংগ্ৰেছ জয়লাভ কৰিব পাৰে তাৰ বাবে বিশেষ কূটকৌশল ৰচনা কৰিব বা বিশেষ পৰিকল্পনা ৰচনা কৰিব বুলি আশাবাদী আনকি ৰাহুল গান্ধী কিছু দীঘলীয়া ভ্ৰমণসূচীৰে 15 দিনমান থকাকৈ অসমত বাহৰ পতাৰ কথাও পৰৱৰ্তী সময়ত উল্লেখ কৰা হৈছে মানে এই বছৰ শেষৰ ফালে হয়তো ৰাহুল গান্ধীয়ে 15 দিনমান অসমত বাহৰ পাতিব পাৰে তেনেধৰণৰ এটা খবৰো কংগ্ৰেছৰ তৰফৰ পৰা সন্মুখলৈ আহিছে মানে কংগ্ৰেছে এবাৰ নাচুৰ বান্দা হৈ আছে যে যিকোনো প্ৰকাৰে ভালদৰে যুঁজিম আৰু তেওঁলোকে যিখন বেনাৰ মুকলি কৰিছে যুঁজ হ'ব ভালদৰে যুঁজ হ'ব একেকা দিম এনেকুৱা ধৰণৰ কিছুমান কথা কৈয়ে কংগ্ৰেছে বেনাৰ প্ৰস্তুত কৰিছে মানে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজিবলৈ সম্পূৰ্ণ কঁকালত টঙালি বান্ধি লৈছে আৰু পৰিকল্পনা ৰচনা কৰি লৈছে আৰু গৌৰৱ গগৈয়ে নাচুৰ বান্দা বা এই ক্ষেত্ৰত সম্পূৰ্ণ এক শক্তিশালী স্থিতি যেন প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে সেয়া ইংগিত পোৱা গৈছে তাৰ মাজতে অখিল গগৈয়ে বিস্ফোৰণ ঘটাই কৈছে যে গৌৰৱ গগৈৰ বডি লেংগুৱেজ বৰ এটা ভাল নহয় গৌৰৱ গগৈৰ বডি লেংগুৱেজে মিত্ৰতাৰ ক্ষেত্ৰত যেনেধৰণৰ স্থিতি প্ৰকাশ কৰিছে তাক লৈ অখিল গগৈ সন্তুষ্ট নহয় গৌৰৱ গগৈৰ বডি লেংগুৱেজক লৈ এইখিনি অখিল গগৈৰ বক্তব্য স্বাভাৱিকতে গুৰুত্বপূৰ্ণ এইখিনি সময়ত এনে সময়ত অখিল গগৈৰ এই বক্তব্য আমি মন্তব্য শুনাই ল'ব বিচাৰিছোঁ অখিল গগৈয়ে কি কৈছিলে গৌৰৱ গগৈ এলায়েন্সৰ পক্ষত এতিয়ালৈকে অৱস্থান লোৱা আমি দেখা নাই এলায়েন্সৰ পক্ষত তেওঁ মুকলিয়াকৈ কথা কোৱা নাই গতিকে আপোনালোকে যদি এলায়েন্সৰ কথা কিবা পাতিব লাগে আন সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যমতত আছে কেৱল আৰু কেৱল কংগ্ৰেছে এতিয়ালৈকে ঐক্যমতত নাই গতিকে কংগ্ৰেছে মুখ ফালি একো কথা কোৱা নাই গতিকে কংগ্ৰেছক বা গৌৰৱ গগৈক আপোনালোকে কথাটো সুধিলেই গম পাই যাব আৰু গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া বা কংগ্ৰেছ নেতৃবৰ্গৰ যি বডি লেংগুৱেজ চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে তেওঁলোক এলায়েন্সৰ পক্ষত আছে নে নাই বাকী কথা আমাৰ একো ক'বলগীয়া নাই আৰু এলায়েন্সৰ ৰাইজৰ দলে অখিল গগৈক জিকিবৰ কাৰণে কৰা নাই দেৱব্ৰত শইকীয়াই কৈছে যে 4-5টা সমষ্টিতে শিৱসাগৰ আৰু আপোনাৰ কি কয় আমাৰ চৰাইদেউ দুইটা
জিলাতে শিৱসাগৰ আৰু চৰাইদেউ দুইখন জিলাতে 5টা বিধানসভা সমষ্টিতে তেওঁলোকে নিৰ্বাচন খেলিব স্বাভাৱিকতেই এনেধৰণৰ কথা বা এনেধৰণৰ কৰ্মকাণ্ড এতিয়া বিৰোধীকে খুলঠেকত পেলাব পাৰে সেই কথাটোৱে অখিল গগৈয়ে কৈছে লগতে এই সমগ্ৰ কথাৰ যি কটাকটি বা মতানৈক্য সেইবোৰে ক'ৰবাত বিৰোধীক কংগ্ৰেছকেই হওক বা আন বিৰোধী লোকেই হওক বিপাঙত পেলাব পাৰে মানে যিটো পৰিকল্পনা এওঁলোকে কংগ্ৰেছে ৰচনা কৰিছে যে 26ত এঘৰি ভালদৰে যুঁজিম আমি কিন্তু সেই পৰিকল্পনাত ক'ৰবাত চেঁচা পানী হয়তো তেওঁলোকৰ আশে পাশে থকা আন বিৰোধী দলে ঢালি দিব পাৰে অখিল গগৈৰ কথা ইতিমধ্যে আমি দেখিছোঁ শুনিছোঁ অখিল গগৈয়ে শেহতীয়া উচ্ছেদ অভিযান সন্দৰ্ভত কেনেধৰণে গৈছিলে ধুবুৰীৰ চাপৰলৈ গোৱালপাৰালৈ যাবলৈ চেষ্টা কৰিছিল তেতিয়া সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অখিল গগৈ অৱতীৰ্ণ হোৱা বুলি কোৱা হৈছিল এতিয়া শেহতীয়াকৈ গুণগুণ চেতিয়াৰ গাঁৱতো গৈ উপস্থিত হৈছে অখিল গগৈ আৰু একেলগে খেতিপথাৰত নামিছে মানে নিৰ্বাচনত সকলোকে আকৰ্ষণ কৰাৰ এটা অখিল গগৈয়ে চেষ্টা চলাইছে আৰু কংগ্ৰেছে যেতিয়া শিৱসাগৰ চৰাইদেউ ইয়াত 5টা সমষ্টিতে নিজৰ প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰি দিলে অখিল গগৈৰ মূৰত ক'ৰবাত খৰক ভাগি পৰিল এনেও অখিল গগৈৰ ভেটিটোক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে আগন্তুক দিনত কেনেধৰণৰ স্থিতিত থাকিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে এনেধৰণেও ক'বলৈ আৰম্ভ কৰিছে যে আগন্তুক দিনত অখিল গগৈৰ বাবে অলপ প্ৰত্যাহ্বান হ'ব পাৰে আৰু সেই সময়তে অখিল গগৈও হয়তো চিন্তান্বিত হৈছে বিষয়বোৰক লৈ যাৰ বাবে হয়তো তেওঁ খঙত টিঙৰি তোলাও হৈ যাব পাৰে তেনেধৰণৰ এটা কথা এই ক্ষেত্ৰত আহি পৰিছে আৰু তাতেই গৌৰৱ গগৈয়ে যেনেধৰণে ইমান গুৰুত্ব নিদিয়াৰ দৰে এটা ব্যক্তিত্ব প্ৰদান কৰি আছে বা প্ৰকাশ কৰি আছে সেইটোৱে হয়তো অখিল গগৈক অধিক অস্বস্তিত পেলাইছে বা আন বহুতকেই অস্বস্তিত পেলাইছে সেইবাবে হয়তো গৌৰৱ গগৈৰ বডি লেংগুৱেজৰ প্ৰসংগটো এনেধৰণে উত্থাপন হৈছে স্বাভাৱিকতে অতি লক্ষণীয় হৈ পৰিছে গোটেই এই ৰণক্ষেত্ৰখন 26ৰ নিৰ্বাচন যে অধিক আকৰ্ষণীয় হ'ব সেই কথা আমি অনুমান কৰিব পাৰিছোঁ বিজেপিৰ তৰফৰ পৰা কৈ থকা হৈছে যে গৌৰৱ গগৈ নোৱাৰিব কাম নহ'ব গৌৰৱ গগৈৰ কংগ্ৰেছে আকৌ প্ৰত্যাহ্বান জনাই কৈছে যে গৌৰৱ গগৈৰ এনেধৰণৰ কিছু ব্যক্তিত্বৰ ফলত বিজেপিয়ে ভয় খাইছে মুঠতে জমি আছে খেল আমি আশা কৰিম সুস্থ নিৰ্বাচন হওক সুস্থ প্ৰতিযোগিতা হওক আৰু সুস্থ ৰূপতে সকলো আগবাঢ়ক আৰু প্ৰকৃততে যিগৰাকীয়ে জনতাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয় তেওঁই যাতে জয়লাভ কৰি থাকে এই সুযোগতে মুঠতে জনতাৰ কাম হ'ব লাগে জনতাৰ কাম কৰিবলৈ প্ৰতিগৰাকীয়ে হেতা ওপৰা লগাব লাগে যিমানেই জনতাৰ কাম কৰিবলৈ সঁচা অৰ্থত হেতা ওপৰা লগাব সিমানেই জনতাৰ লাভ আৰু ৰাজনৈতিক নেতাসকলে যিমানেই জনতাৰ কাম কৰি অন্তৰ জয় কৰিব সিমানেই ৰাজনৈতিক নেতাসকলৰ লাভ আপোনালোকে কি কয় আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইউটিউব ফেচবুক দুটা প্লেটফৰ্মৰ কমেণ্ট বক্স আমি খুলি দিছোঁ আপোনালোকৰ বাবে কেৱল আপোনালোকে যাতে কমেণ্ট দিব পাৰে আকৌ আহিম লাইভত চাই থাকিব নিউজ 18 অসম নৰ্থ